এভিয়ান আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে পুনৰবাৰ অসম কুইক চেনেললৈ স্বাগতম জনাইছো। আপোনালোকে যদি এজন অৰুণোদয় হিতাধিকাৰী আছিলে আৰু আপোনালোকে যদি জুন মাহৰ টকাটো লাভ নকৰিলে, এতিয়া আপোনালোকে হয়তো মনত প্ৰশ্ন হৈ আছে আমি এই জুন মাহৰ টকাটো আমি কিয় লাভ নকৰিলো, কি ভুলৰ কাৰণে আমি টকা লাভ নকৰিলো। অৰ্থাৎ আমি যেহেতু অৰুণোদয় 3.0 কাৰণে আবেদন কৰিছিলো, পুৰণা হিতাধিকাৰী হৈ কিনে নতুন হিতাধিকাৰীৰ লগত তেওঁলোকৰ লগতো আমি আবেদন কৰিলো, তথাপি আমাৰ টকাটো কিয় লাভ নকৰিলো। অৰ্থাৎ আমাৰ বেংকৰ লগত পাছবুকৰ লগত লিংক হৈ আছে বা আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে, নামৰ লগত কোনো মিচমেচ নাই, তথাপি কিয় আমাৰ নামটো ৰিজেকশ্যন লিষ্টত আহিছে। আৰু এই ৰিজেকশ্যন লিষ্টটো আমি ক'ত গ'লে আমি চাব পাৰিম, লগতে অনলাইন চাব পাৰিম নে নাই, বা গাঁও পঞ্চায়ত গ'লে আমাৰ ৰিজেকশ্যন লিষ্টটো কেনেকে দেখুৱাব, বা ৰিজেকশ্যন লিষ্টত থাকিলে আমি কেনেকে আবেদন কৰিব লাগিব, এগেইন আমি কি নথি পত্ৰ দিলে আমাৰ এই অৰুণোদয় 3.0 নামটো আহিব। অৰ্থাৎ আমি কি কৰিম, জুলাই মাহৰ 10 তাৰিখত 1250 টকাটো কেনেকে আমি লাভ কৰিম। আজিৰ এই ভিডিঅ'ত সকলো কথা আপোনালোকৰ লগত অৱগত কৰাম, সকলো কথা আপোনালোকক শ্বেয়াৰ কৰিম। সো আপোনালোকে কি কৰক, যদি আপোনালোকে এইটো চেনেলত প্ৰথমবাৰ পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকন টিপি অল কৰি দিব, যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়। বলক ভিডিঅ'টো আৰম্ভ কৰা হ'ল। আপোনালোকে যদি অৰুণোদয় 1.0, অৰুণোদয় 2.0 অৰ্থাৎ অৰুণোদয় 3.0 লৈকে যদি আপোনালোকে টকা পাইছিলে, ঘপতকে আপোনালোকে জুন মাহৰ টকাটো আপোনালোকে বেংক একাউণ্টত লাভ নকৰিলে। বহুত হিতাধিকাৰীয়ে লাভ কৰা নাই, কিন্তু কিছু হিতাধিকাৰীয়ে কি কৈছে জুন মাহৰ টকাটো লাভ কৰিছে। আৰু যোনসকল হিতাধিকাৰীয়ে টকাটো লাভ কৰিছে, কিয় লাভ কৰিছে, আৰু এই জুন মাহৰ টকাটো লাভ কৰা নাই, কিয় লাভ নকৰা নাই, আপোনালোকে ভিডিঅ' স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আপোনালোকক ধুনীয়াকে বুজাই দিম বা ধুনীয়াকে বুজি পাব। যেতিয়া আপোনালোকক অৰুণোদয় নতুন 3.0 কাৰণে আবেদন কৰিব দিছিলে, তেতিয়া কিন্তু আপোনালোকক তাতে টাৰ্মছ এণ্ড কণ্ডিশ্যন আছিলে যে যোনসকল ব্যক্তিয়ে পুৰণা হিতাধিকাৰী হয়, সেই পুৰণা হিতাধিকাৰীয়ে নতুন হিতাধিকাৰীৰ লগত তেওঁলোকে আবেদন কৰিব লাগিব, অৰ্থাৎ KYC কমপ্লিট কৰিব লাগিব। যিহেতু অৰুণোদয় 3.0 কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছিলে যে আপোনালোকক বেংক পাছবুকৰ লগত আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক, লগতে আপোনালোকক ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক, লগতে ঘৰত যদি আপোনালোকক চাকৰি আছে বা 4 চকা বাহন আছে বা ফেমিলি ইনকাম যদি 2 লাখৰ ওপৰত আছে, তেনেহ'লে কিন্তু আপোনালোকক অৰুণোদয় হিতাধিকাৰী বুলি ধৰা নহয় বা যোগ্য বুলি ধৰা নহয়। তেনেকুৱা টাৰ্মছ এণ্ড কণ্ডিশ্যন আছিলে, আৰু সেইকাৰণে কিন্তু আপোনালোকক অৰুণোদয় 3.0 কি কৰিব দিছিলে, KYC কৰিবলৈ দিছিলে। আৰু সেইটো এগেইন যে আবেদন কৰিব দিছিলে, সেইটোৱে হ'ল KYC। আৰু যোনসকল ব্যক্তি আপোনালোকে আবেদন নকৰিলে, যদিও পুৰণা হিতাধিকাৰী হয়, আপোনালোকে আবেদন নকৰিলে, চ' আবেদন নকৰা ব্যক্তিসকলৰ কি আছে, ৰিজেকশ্যন লিষ্টত আহিছে। আৰু যোনসকলে নতুনকৈ আবেদন কৰিছিলে অৰুণোদয় 3.0, তেওঁলোকৰ বাৰু এতিয়ালৈকে টকা লাভ নকৰিব। অৰ্থাৎ তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ অসম চৰকাৰৰ ফালৰ পৰা কনফাৰ্মেশ্যন অহা নাই যে আমি যোনসকলে নতুনকৈ আবেদন কৰিছিলে তেওঁলোকৰ টকাটো আমি জুন মাহৰ পৰা ষ্টাৰ্ট কৰি দিম। তেনেকুৱা কোনো ধৰণৰ কনফাৰ্মেশ্যন অহা নাই। যেতিয়া আপোনালোকে ধুনীয়াকে এইটো চেনেলত পাই যাব। অৰ্থাৎ মোৰ মতে জুলাই মাহৰ প্ৰথম সপ্তাহত, অৰ্থাৎ যিহেতু অৰুণোদয়ৰ টকা 10 তাৰিখত দিয়া হয়, প্ৰতি মাহৰ 10 তাৰিখত দিয়া হয়। চ' আপোনালোকে যদি নতুন হিতাধিকাৰী আৰু এই ভিডিঅ'টো যদি চাই আছে, তেনেহ'লে আপোনালোকে একেবাৰে চিন্তা নকৰিব। আৰু আপোনালোকৰ নামটো আহিছে নে নাই, কেনেকৈ চেক কৰিব, নিশ্চয় আপোনালোকে গাঁও পঞ্চায়ত যাব লাগিব। গাঁও পঞ্চায়ত গৈ কিনে আপোনালোকে সেই লিষ্টটো, ৰিজেকশ্যন যোনটো লিষ্ট আছে, সেই লিষ্টটো চাব লাগিব। সেই লিষ্টত যদি নাম আছে, তেনেহ'লে আপোনালোকে আকৌ আবেদন কৰিব লাগিব। আবেদন কেনেকৈ কৰিব লাগে নিশ্চয় আপোনালোকক জনাইছোঁ। প্ৰথমে আপোনালোকে জানি লওক যোনসকলে ৰিজেকশ্যন লিষ্টত আহিছে বা যোনসকলে পুৰণা হিতাধিকাৰী জুন মাহৰ টকাটো কিয় লাভ নকৰিলে, সেইখিনি কথা আগতে আপোনালোকে জানি লওক। কথাটো হ'ল, এতিয়া যিহেতু আপোনালোকক এটা নটিফিকেশ্যন দিয়া হৈছে যে যোনসকলে অৰুণোদয় 3.0 কাৰণে যোগ্য হ'ব বিচাৰে বা হিতাধিকাৰী হ'ম বুলি ভাবি আছে বা আবেদন কৰিছিলে, তেওঁলোকৰ কি হৈছে, ডিজিটাইজেশ্যন তেওঁলোকৰ প্ৰচেছটো ষ্টাৰ্ট হৈছে। ডিজিটাইজেশ্যন প্ৰচেছটো হ'ল যে আপোনালোকৰ নাম ঠিক ঠাক আছে নে নাই। চ' এজন মানুহে যদি আপোনালোকে ছাপ'জ ফৰ এক্সাম্পল আপুনি অৰুণোদয়ৰ কাৰণে আপোনালোকে আবেদন কৰিছে, অৰুণোদয় আবেদন কৰাৰ কাৰণে আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব, বেংক পাছবুক থাকিব লাগিব, আৰু বেংক পাছবুকৰ লগত আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক, লগতে আপোনালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব। ৰেচন কাৰ্ডৰ লগত, আধাৰ কাৰ্ডৰ লগত, বেংক পাছবুকৰ লগত যদি আপোনালোকৰ নামটো মিচমেচ হৈ আছে, অৰ্থাৎ যদি নামটো মিলা নাই, তেনেহ'লে আপোনালোকক এই অৰুণোদয় 3.0 ৰিজেকশ্যন লিষ্টত আহিছে। আপোনালোকে জানিব যে আপোনালোকৰ নামটো পান কাৰ্ডৰ লগত, আধাৰ কাৰ্ডৰ লগত, লগতে ৰেচন কাৰ্ড, লগতে বেংক পাছবুকৰ লগত একে হৈ আছে নে নাই। যদি একে হোৱা নাই, তেনেহ'লে নিশ্চয় ৰিজেকশ্যন লিষ্টত আহিছে। এইখিনি ডিজিটাইজেশ্যন হৈ আছে। বাকী যোনসকল ব্যক্তি আপোনালোকৰ ঘৰত 4 চকা আছে, তথাপি আপোনালোকে অৰুণোদয়ৰ কাৰণে আবেদন কৰিলে, লগতে 2 লাখৰ ওপৰত আপোনালোকৰ ইনকাম আছে, তথাপি আপোনালোকে অৰুণোদয়ৰ কাৰণে আবেদন কৰিছে, বা আপোনালোকৰ উইদাউট ৰেচন কাৰ্ড লৈ বা আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডৰ লগত একোৱে লিংক নাই, তথাপি আপোনালোকে কি কৰিছে, অৰুণোদয় 3.0 আবেদন কৰিছে, তেনেহ'লে কিন্তু আপোনালোকৰ এই অৰুণোদয় 3.0 অৰ্থাৎ জুন মাহৰ টকাটো লাভ কৰা নাই। কিয় কৰা নাই, এই কাৰণে কৰা নাই যে আপোনালোকৰ যিহেতু কিছুমান ভেমেজালি আছে, যে আপোনালোকৰ যোনটো ক্ৰাইটেৰিয়া আছে অৰুণোদয় 3.0 যোনটো অসম চৰকাৰৰ ফালৰ পৰা ক্ৰাইটেৰিয়া বান্ধিছিলে, সেই ক্ৰাইটেৰিয়াটো আপোনালোকে ফিলফুল কৰিব পৰা নাই। চ' এই কাৰণে আপোনালোকক কি কৰাইছে, অৰুণোদয় 3.0 পৰা কি কৰাইছে, নামটো কৰ্তন কৰাইছে। আপোনালোকে যদি অৰুণোদয় 3.0 যদি আপোনালোকৰ নিজৰ নামটো ৰাখিব খোজে, তেনেহ'লে আপোনালোকে 30 জুনৰ আগতে আপোনালোকে কি কৰিব লাগিব, গাঁও পঞ্চায়ত হওক বা আপোনালোকৰ গাঁও সভা হৈ আছে, সেই গাঁও সভাত গৈ কিনে আকৌ এটা ফৰ্ম আনিব লাগিব। ফৰ্ম আনি কিনে আপোনালোকক বেংকৰ লগত, আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা যোনটো একাউণ্ট আছে, সেই একাউণ্টটো দিব লাগিব। লগতে আপোনালোকৰ যোনটো নাম আছে, সেই নামটো আপোনালোকক বেংকত, আধাৰ কাৰ্ডত, লগতে আপোনালোকৰ ৰেচন কাৰ্ডত একে থাকিব লাগিব।
1 টকা নামটো আপোনালোকে দি কেনে এই সকলো ডকুমেন্টছ দি কেনে আপোনালোকে কি কৰক আকৌ আবেদন কৰক আবেদন কৰিলে নিশ্চয় আপোনালোকক জুলাই মাহৰ 10 তাৰিখত আপোনালোকক কি কৰা হ'ব অৰুণোদয় 3.0 যোনটো 1250 টকা আপোনালোকে ধুনীয়াকৈ কি কৰিব বেংক একাউণ্টত লাভ কৰিব এতিয়া আপোনালোকক জনাম যে যোনসকল ব্যক্তি আপোনালোকক অৰুণোদয় 3.0 নতুনকৈ আবেদন কৰিছিলে যেহেতু অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ আবেদন কৰিব দিছিলে আৰু বহুত মহিলাই হয়তো আবেদন কৰিছে অসমত 40 লাখ মহিলাই কিন্তু আকৌ তেওঁলোকে অৰুণোদয় 3.0 কাৰণে নাম কি হৈছে ইনক্লুড হৈছে নতুনকৈ আবেদন কৰিছে আৰু তেওঁলোকে হয়তো সিলেকশন হৈছে 40 লাখ মহিলাক কি কৰা হ'ব অৰুণোদয় 3.0 নতুনকৈ মহিলা হিতাধিকাৰীক সিলেকশন কৰা হ'ব আৰু যোনসকলে আবেদন কৰিছিলে তেওঁলোকে হয়তো এনেকুৱা ক্ৰাইটেৰিয়াত পৰিছে যে তেওঁলোকৰ নামত মিল নাই বা বেংকৰ লগত আধাৰ কাৰ্ডৰ লিংক নাই যদি আপোনালোকক এনেকুৱা কনফিউজন হৈছে নিশ্চয় আপোনালোকে কি কৰক অতি সোনকালে আপোনালোকে গাঁও পঞ্চায়ত যাওক বা গাঁও সভাত যাওক গাঁও সভাত গৈ কিনে আপোনালোকৰ ৰিজেকশ্যন লিষ্টটো চাওক যদি ৰিজেকশ্যন লিষ্টত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নিশ্চয় আপোনালোকে এগেইন আপোনালোকে ভালকে ডকুমেন্টছ দি কেনে আপোনালোকৰ নামটো শুধৰণি কৰি আপোনালোকে আবেদন কৰক নিশ্চয় আপোনালোকে জুলাই মাহৰ 10 তাৰিখত এই যোনটো অৰুণোদয় হিতাধিকাৰী যোনসকল মহিলাৰ পইচাটো প্ৰতি মাহত কিন্তু 10 তাৰিখত দিয়া হয় আপোনালোকৰ বেংক একাউণ্টত ডিবিটি মাধ্যমত অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বুলি যোনটো কোৱা হয় আপোনালোকৰ বেংক একাউণ্ট ধুনীয়াকৈ পাই যাব এটো যেহেতু ৰিজেকশ্যন এই কাৰণে কৰা হৈছে ৰিজেকশ্যন লিষ্টটো এই কাৰণে কৰা হৈছে কাৰণ অসম চৰকাৰৰ ফালৰ পৰা যেহেতু বহুত ভুৱা হিতাধিকাৰী কি আছিলে অৰুণোদয় লাভ কৰি আছিলে যাৰ ঘৰত চাকৰি আছে যাৰ ঘৰত 4 চকা বাহন আছে বা ৰেচন কাৰ্ড নাই তথাপি তেওঁলোকে অৰুণোদয় 2.0 বা অৰুণোদয় 3.0 লৈকে তেওঁলোকে পাইছে এই কাৰণে কি কৰিলে অসম চৰকাৰৰ ফালৰ পৰা কৰিলে যে সকলোৰ কি কৰিব লাগিব ডিজিটাইজেশ্যন কৰিব লাগিব এই ডিজিটাইজেশ্যন অটোমেটিকলি হয় যেতিয়া তেওঁলোকৰ মেচ হয় তেতিয়া তেওঁলোকৰ নামটো কি কৰে সিলেকশন হয় যেতিয়া মেচ নহয় তেওঁলোকৰ অটোমেটিকলি কি হয় ৰিজেকশ্যন লিষ্টত পৰি যায় সো আপোনালোকে যদি ৰিজেকশ্যন লিষ্টত পৰিছে মই কোৱা মতে আপোনালোকে সেই কামটো কৰক নিশ্চয় আপোনালোকৰ এই অৰুণোদয় 3.0 নামটো অন্তৰ্ভুক্ত হৈ যাব আশা কৰো আপোনালোকে এই ভিডিঅ'ৰ পৰা অলপ হলে জানিব পাৰিছে লগতে আপোনালোকৰ এই নামটো ৰিজেকশ্যন লিষ্টত আছে নে নাই বা আপোনালোকে জুন মাহৰ টকাটো এতিয়ালৈকে লাভ কৰিছে নে নাই নিশ্চয় আপোনালোকে কমেন্ট বক্সত জনাব লগতে এই ভিডিঅ'টো আপোনালোকে কোনটো ডিস্ট্ৰিক্টৰ পৰা চাইছে নিশ্চয় আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব আশা কৰো আপোনালোকে এই ভিডিঅ'ৰ পৰা অলপ হলে জানিব পাৰিছে যদি জানিব পাৰিছে আৰু যদি আপোনালোকে এই চেনেলত নতুনকৈ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকন টিপি অল কৰি দিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়